আসসালামু আলাইকুম নয়জান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি আফনানৰ লগত আকৌ স্কুল যাবলগীয়া হৈছে, মানে আজি আফনানৰ এক্সাম আছে। কালি সন্ধিয়া যেতিয়া তাক পঢ়িবলৈ বহাইছিলোঁ তেতিয়া মানে মই কৈছিলোঁ তোমাৰ কালি এক্সাম আছে, আৰু সি মানে শুনিয়ে ভয় খাই গৈছে। সিটো আগতে মানে এক্সাম দিয়া নাছিলে, সেইকাৰণে অলপ সি ভয় খাইছে। তেতিয়াই মোক কৈছে আম্মা কালি তুমি মোৰ লগত যাব লাগিব, আৰু তেখেতে শুনি ক'লে হ'ব তোমাৰ আম্মাও লগত যাব, আৰু মোকো ক'লে যে নহয় তাৰ লগত তুমি যাব লাগিব, নহ'লে মোৰ ল'ৰাটোৱে ভয় খাব। সেয়েহে মই তাৰ লগত আহিলোঁ। স্কুলৰ পৰা মেছেজ পঠাইছিলে 7:30টাৰ পৰা ক্লাছ হ'ব, সেয়েহে আমি সোনকালে আহি পালোহি। আৰু আহিয়ে দেখিলোঁ মানে এতিয়াও ক্লাছত ছাত্ৰ অহাই নাই, মানে ইমানেই বৰষুণ দি আছে, মানে ছাত্ৰও আহিব পৰা নাই, টিচাৰো আহিব পৰা নাই, এনেকুৱা অৱস্থা হৈছে। খুব বেছি বৰষুণ দিয়াৰ কাৰণে বহুত দেৰি হৈ গৈছে। আৰু এইমাত্ৰ মানে আফনানৰ টিচাৰ আহি পাইছেহি। 9টা বজালৈকে মানে টিচাৰো আহি আছে আৰু ছাত্ৰও আহি আছে, এনেকুৱা অৱস্থা হৈছে। মানে খুব বেছি বৰষুণ দিছে, আৰু টিচাৰ আহিয়ে মানে তেখেতে কিবা কাগজ এখনত লিখি ল'লে, কিয়নো আজি ইংলিছ অৰেল আছে, সেইকাৰণে তেখেতে কাগজ এখনত মানে নাম লিখি লৈছে, আৰু এজন এজনকৈ মাতি সুধি আছে। আৰু আমাক মানে পেৰেণ্টছক বাহিৰত উলিয়াই দিলে, সেয়েহে মই বাহিৰত আহি ৰৈ আছিলোঁ। আফনানক 2 নম্বৰতে মাতিলে, সেইকাৰণে সি মানে পৰীক্ষা দি আহি বাহিৰত মোৰ লগত ৰৈ আছে। আৰু মেডামেও ক'লে তোমাৰ পৰীক্ষা দিয়া হৈ গৈছে, তোমাৰ ছুটি, তুমি যাব পাৰিবা, বেগ লৈ যোৱা। আৰু মই তেখেতক ফোন মাৰিলোঁ, তেখেতে ক'লে এইমাত্ৰ ঘৰ আহি পাইছোঁহে, তুমি আকৌ লগালগ ফোন মাৰিলা। মই কৈছোঁ হয়, পৰীক্ষা শেষ হৈ গ'ল, তুমি আহি লৈ যোৱা, আৰু কালিৰ পৰা মানে তুমি আহিলে তাৰ লগতে থাকি পৰীক্ষা দি লৈ যাব পাৰিবা, বেছি সময় নালাগে, 5 মিনিট বা 10 মিনিট লাগে। আফনানে পৰীক্ষা দি ঘৰ আহি পালেহি, আৰু পুখুৰীত দেখিছেনে কিমান পানী, মানে ইমানেই বৰষুণ দিছে। ঘৰ আহি পায়ে অলপ সময় ৰেষ্ট ল'লোঁ, তাৰপিছতে মানে ভাত খালোঁ। তেখেতে ক'লে মানে মছজিদত জমাত পাৰ্টি আহিছে, তেওঁলোকক ভাত খুৱাব লাগিব, সেয়েহে মই সোনকালে কামত লাগি গ'লোঁ। মানে জোহৰৰ নমাজ পঢ়িয়ে তেওঁলোকক ভাত দিব লাগিব। আৰু এইফালে আফনানক খেলিবলৈ অলপ বস্তু দিছোঁ, আৰু সি ধুনীয়াকৈ দোকান দি লৈছে। সি ইয়াতে বহি এতিয়া খেলি থাকিব, আৰু মই ৰান্ধিম। আৰু পাকঘৰত এই পালেংখন থকাৰ কাৰণে বহুত আৰাম হৈছে, মানে সি ইয়াত পঢ়িবলৈও ইয়াতে বহে, খেলিবলৈও ইয়াতে বহে, আৰু ভাত পানীও আমাৰ ইয়াতে খোৱা হয়, সেইকাৰণে মানে বহুত আৰাম হৈছে। আৰু কালি ৰাতি ল'ৰাটোক পঠাইছিলোঁ দোকানলৈ পিঁয়াজ আনিবলৈ, পিঁয়াজ পোৱা নাছিলে, সেয়েহে তেখেতে গৈ পেলাই এতিয়া বেলেগ দোকানৰ পৰা আলু পিঁয়াজ আনি দিছে। আৰু মই এইফালে ডাঙৰ ডেক্সি এটাতে ভাত বহাই দিছোঁ। ৰাইচ কুকাৰত বনালে 2বাৰ 3বাৰকৈ বনাব লাগিব, সেইকাৰণে মই মানে ডাঙৰ ডেক্সি এটাতে এবাৰতে বনাই দিছোঁ। ভাত তৰকাৰী বনাই লোৱা হ'ল, এতিয়া মই ডাঙৰ বৌল এটাতে ভাত বাঢ়ি দি আছোঁ। মানে তেওঁলোকে 7জন মানুহ আছে, আৰু 2জনমান মানুহ মানে খাব পাৰিব, এনেকুৱাকৈ দিলোঁ। আৰু নিমখ বান্ধি দিছোঁ কাগজতে, এইফালে নেমু আৰু কেঁচা জলকীয়া, এইফালে আলু ভাজি, আৰু এইফালে ভাত বাঢ়ি দিছোঁ, লগতে দালি, আৰু এইফালে হৈছে মাংসৰ তৰকাৰী। বেছি কিবা কিবি বনাই থকা নাই, সহজতে বনাব পৰাকৈ বনাই দিলোঁ। মানে এজন মানুহে কাটি বাছি বনোৱা অলপ সময় লাগে নহয়, সিফালে মই স্কুল যোৱাৰ কাৰণেও দেৰি হ'ল। আৰু আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, আল্লাহ হাফিজ।